আমাৰ বিশ্বনাথ চাৰিআলিৰ পৰা পাভৈৰ পৰা এটা ভিতৰুৱা অঞ্চল বামুণী পথাৰ এগৰাকী ছাত্ৰী কৃষ্ণা কুৰ্মী ছাত্ৰীগৰাকী আচলতে একেবাৰে দৰিদ্ৰ অৱস্থাৰ পৰা আমি পঢ়াইছোঁ আমাৰ কলেজত গৈ পেলাই পঢ়িছেগৈ লুমিনেৰী জুনিয়ৰ কলেজত পাভৈ হাইস্কুলৰ পৰা তেওঁ 69% পাই পেলাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলে তাৰপিছতে ইয়াৰ পৰা প্ৰায় 8-10 কিলোমিটাৰ দূৰত ভিতৰুৱা অঞ্চলেদি গৈ পেলাই এখন নতুনকৈ স্থাপিত হোৱা কলেজ লুমিনেৰী জুনিয়ৰ কলেজত তেওঁ অধ্যয়ন কৰিলে আৰু 5টা বিষয়ত লেটাৰ লৈ পেলাই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আমি আজি সকলো আহি পেলাই তেওঁৰ ঘৰত আহিছোঁ তেওঁক এটি অনুপ্ৰেৰণা যোগাবৰ কাৰণে আশা কৰিছোঁ আপোনালোকে সকলোৱে এনেকুৱা এগৰাকী ছাত্ৰীও যে ভিতৰৰ পৰা গৈ পেলাই এগৰাকী এটা ভাল ফলাফল দেখুৱাব পাৰে আপোনালোকে সেইকাৰণে আমি কেনেকুৱা পালা এটা বছৰ 2টা বছৰ পাৰ কৰিছা আমাৰ ছাত্ৰ ছাত্ৰী নিশ্চয় কম তথাপি তুমি আৰু অনুভৱটো কোৱাচোন ভাল পালানে ভাল লাগিলে এইখিনি বিষয়তে ছাৰ মেম সকলে বহুত সহায় কৰিছে যিকোনো সময়ত মোৰ কিবা অসুবিধা হ'লে মই ফোন কৰোঁ আৰু এইটো সময়তে পাওঁ ভাল লাগিছে সহযোগিতা পুৰা পাইছা ভৱিষ্যতলৈ কি হোৱাৰ মন আছে তোমাৰ টিচাৰ ভেৰি গুড গতিকে তুমি ছাবজেক্ট কি ভাল পোৱা কোনটো ছাবজেক্ট বেছি ভাল পোৱা ইকনমিক্স বহুত বঢ়িয়া লুমিনেৰী জুনিয়ৰ কলেজৰ সঞ্চালক কন্দৰ্প হাজৰিকা আৰু সঞ্চালিকা সেউজী হাজৰিকাও আছে আমি ছাত্ৰীগৰাকীৰ সাফল্যত আমি সুখী হৈছোঁ আৰু বাকী ফলাফল কেনেকুৱা লুমিনেৰী কলেজৰ বাকী এইবাৰ 6গৰাকীয়ে ফাৰ্ষ্ট ডিভিজন আৰু 4গৰাকীয়ে ষ্টাৰ মাৰ্ক পাইছে আৰু যথেষ্ট পাৰ্চেণ্টেজ 82, 80, 79 এনেকৈ পাইছে 100% হৈছে চাগে 100% উত্তীৰ্ণ হৈছে আৰু বিশেষকৈ তৃষ্ণা কুৰ্মীক লৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ ইমান দূৰ চাইকেল মাৰি গৈ মানে খুব কষ্ট কৰি পঢ়িছে আৰু যেতিয়া মেট্ৰিকত 69% লৈ পেলাই গৈছিলে আৰু তাইৰ কথা বতৰা বা যিটো নম্ৰ সেই আমি মানে খুব বেছিকৈ গুৰুত্ব দিছিলোঁ আৰু ভাবিছিলোঁ এই ছোৱালীজনীক ভালকৈ গাইড কৰিলে মানে ভাল ৰিজাল্ট এটা পোৱা যাব আৰু সেইকাৰণে আমাৰ গোটেই টিচাৰখিনি এটা ভাল গাইড কৰিছিলে আৰু যেতিয়াই যি জানিবলৈ ইচ্ছা কৰে সেইখিনি তেওঁক কোনো অসুবিধা নোহোৱাকৈ সহায় কৰি দিছিলে আৰু সেইমৰ্মে তেওঁ 82% পাবলৈ সক্ষম হ'ল 5টা বিষয়তে লেটাৰ পাইছে খালি ইংলিছত লেটাৰটো নেপালে যি কি নহওক মানে ইমান নম্ৰ সাধাৰণ ঘৰৰ ছোৱালী এজনী মানে আজি আগবাঢ়ি যোৱাত আমি আমাৰ কলেজৰ জৰিয়তে আমি গৌৰৱ অনুভৱ কৰিছোঁ গম পাইছোঁ তুমি ইয়াৰ পৰা বহুত দূৰ লুমিনেৰী জুনিয়ৰ কলেজলৈ নহয়নে বাৰু ইমান দূৰ তুমি ইমান দূৰলৈ গৈ পেলাই ৰ'দ বৰষুণ কাটি কৰি গৈ তুমি ইমান ধুনীয়া ৰিজাল্ট এটা কৰিছা তুমি যাওঁতে বাৰু কষ্ট হোৱা নাছিলনে তোমাৰ হৈছিলে কষ্ট কৰিছিলা ন এতিয়া তুমি সুখীনে বাৰু তুমি কিমান পাৰ্চেণ্টেজ পালা মাৰ্কছ 82% পালা আৰু তুমি মেট্ৰিকৰ ফলাফলতকৈ বহুতখিনি তোমাৰ ভাল হৈছে আমাৰ কৃষ্ণা কুৰ্মী বামুণী পথাৰৰ পৰা প্ৰায় 8 কিলোমিটাৰ মানেই হ'ব কিজানি বেছি হ'লেও কম নহ'ব লুমিনেৰী জুনিয়ৰ কলেজৰ পৰা সুখ্যাতিৰে পাছ কৰিছে মই তেওঁলোকৰ এগৰাকী সহকৰ্মী শিক্ষয়িত্ৰী আছে প্ৰীতি হাজৰিকা এগৰাকী ছাত্ৰী হিচাপে কৃষ্ণা কেনেকুৱা আছিলে এক কথাত ক'বলৈ গ'লে চিনচিয়াৰ ছোৱালী আছিলে তাই কৃষ্ণা কুৰ্মী যি কথা কওঁ প্ৰত্যেকটো কথাই একেবাৰতে একে আষাৰতে মানি লৈছিলে সেইকাৰণে হয়তো তাই আজি এনেকুৱা এটা ৰিজাল্ট কৰিব পাৰিলে তাই ভবামতে পাইছে নাই সেইটো তাই জানিব কিন্তু চিনচিয়াৰ কথা শুনা নম্ৰ ভদ্ৰ সকলো ফালৰ পৰা সকলো গুণ থকা ছোৱালীজনী আছিলে কৃষ্ণা কুৰ্মী হেতৰ বেটছৰ মানে আৰু কেইটা বিষয়ত লেটাৰ পাইছে তাই 5টা আটাইকেইটা বিষয়তে লেটাৰ পাইছে ইংলিছৰ বাহিৰে বাকী আটাইকেইটাতে লেটাৰ পাইছে আমাৰ মাকো আছে মাক নহয় জানো মাকে আপুনি কেনেকুৱা ছোৱালীৰ ৰিজাল্টত ভাল পাইছে সুখী ভাল পাইছে ঠিক আছে এগৰাকী ইমান ভিতৰৰ পৰা গৈ পেলাই নহয় বাৰু আপোনালোকে কষ্ট কৰিছে সেইটো লৈ আমি খুব ভাল পাইছোঁ যে ইমান কষ্ট কৰিও এতিয়াও পঢ়িবৰ কাৰণে আপোনালোকৰ নিচিনা ইমান পিছপৰা অঞ্চলৰ দৰিদ্ৰতাক নেওচি পেলাই নহয়নে বাৰু আপোনালোকে গৈ ইমানখিনি কাম কৰিছে তাৰ কাৰণে আপোনালোকৰ মেছেজখিনি আপোনালোকৰ যিখিনি কথা সেইখিনি কথা সমাজৰ সকলোৱে জনাটো দৰকাৰ সেইকাৰণে আমি খুব সুখী হৈছোঁ সকলোৱে যাতে এইখিনি কৰিবলৈ যত্ন কৰে নহয়নে বাৰু তুমি ভাল হ'ব লাগিব দেই ইকনমিক্সৰ প্ৰফেচাৰ হ'ব লাগিব পাৰিবা
এতিয়া যিজনলৈ ফোন কৰিলোঁ তেওঁ পলিটিকেল চায়েন্সৰ দৰং কলেজৰ প্ৰফেচাৰ।